জানে নে নাই? স্কুলখনৰ নাম জানে নে নাই? বান্দা ইন্টাৰনেশ্যনেল স্কুল। বান্দা ইন্টাৰনেশ্যনেল স্কুল, বান্দা ইন্টাৰনেশ্যনেল স্কুল। ইন্টাৰনেশ্যনেল মানে আন্তৰ্জাতিক। তাত আমাৰ ইয়াৰ স্কুলৰ আমাৰ সেৱাৰ কোৰ্সো নচলে, আমাৰ CBSE কোৰ্সো নচলে, সেইটো চলে ইন্টাৰনেশ্যনেল বোৰ্ড IB কোৰ্স। IB বুলি কয়, শুনাই নাই আমাৰ বোৰ্ডে IB কোৰ্স, বুজিছে নে নাই? এতিয়া আপোনালোকে মনত ৰাখক যে যিজন মানুহক আমি শিক্ষামন্ত্ৰী পাতিলো, যিজন মানুহক আমি স্বাস্থ্যমন্ত্ৰী পাতিলো, যিজন মানুহক আমি মুখ্যমন্ত্ৰী পাতিলো, সেইজন মানুহে আমাৰ এখনো স্কুল ভাল নকৰিলে গৈ দিব কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ ডাঙৰ স্কুলখন বনাই। আপুনি নিজে ভাবক, ৰজাই যেতিয়া নিজে স্কুল বনাব, নিজে স্কুলৰ ব্যৱসায় কৰিব, স্কুলৰ ব্যৱসায় হয় নহয়, নিজে যেতিয়া স্কুলৰ প্ৰাইভেট স্কুলৰ ব্যৱসায় কৰিব, সেই ৰজাৰ দিনত প্ৰজাই ভাল শিক্ষা পাবনে? পাবনে নাপায়? পাবনে নাপায়? তাৰপিছত কি কাৰণে আপোনালোকে মোমাই কৰি থাকে? এইটো কি কাৰণে মোমাই কৰি থাকে? এইটো মোমাই মানে এইটো কি মোমাই বুলি ভাবিছে? কি মোমাই? কি মোমাই? ভালকে চিঞৰ, কি মোমাই? কি মোমাই? কি মোমাই? এতিয়া আমি শ্ৰীকৃষ্ণক জন্ম দিব লাগিব আৰু কংস মোমাই 2026 এইবাৰ বধ কৰিব লাগিব। কিছুমানে ভাবিছে মোৰ এবাৰ কটাই গ'ল নেকি? মই আপোনালোকক কৈ দিলো, আপোনালোকে মোৰ বিধানসভাত কাজিয়াটো চাই নে নাচাই? সঁচাকে চাই নে নাচাই? মিল বনাই থাকে, চাই জানো মোৰ বক্তৃতা চাই জানো? মই শুনিছো আপোনালোকে অকল ৰিলহে বনাই থাকে। চাই নেকি সঁচাকে? যদি চাই নিশ্চয় দেখিছে। এইবাৰ মোমাইক ধৰিছো। মোমাই, তুমি যিদিনা অৰুণোদয় দিছিলা, মই কৈছিলো বোলো মোমাই, তুমি যিদিনা অৰুণোদয় দিছিলা সেইদিনা তুমি কৈছিলা অসমৰ চব মহিলাকে অৰুণোদয় দিম। এতিয়ালৈকে মই সুধিলো বোলো এতিয়ালৈকে কিমানজনীক দিছা? তেওঁ কয় দিছো, এনেকে কয়। মই কৈছো যেতিয়ালৈকে তুমি 100জনীৰ ভিতৰত 100জনীক অৰুণোদয় নিদিয়া তেতিয়ালৈকে তোমাক মই শান্তিত থাকিব নিদিম। মই কলো যে তুমি মোমাই অৰুণোদয় দিওঁতে তুমি কৈছিলা যে অৰুণোদয় তুমি 1250 টকা নহয়, তুমি 3000কে দিবা। এতিয়া কেলে 1250 টকাকে দি আছা? 3000 কোন দিনৰ পৰা দিবা পোৱা? এতিয়া তেওঁ কি ক'লে শুনিছিলে নে আপোনালোকে? বোলে এই অখিল গগৈয়ে এইবাৰ কংগ্ৰেছক হৰুৱাবৰ কাৰণে মোক বুদ্ধি দি দিলে। মই বুদ্ধিটো পাই গ'লো। এইবাৰ 1 জানুৱাৰীৰ দিনা মই অসমৰ চব মহিলাকে অৰুণোদয় দি দিম আৰু অৰুণোদয় অখিল গগৈ 3000 বুলি কৈছে, মই 3000 এশকে দিম। শুনিছিলে নে নাই? শুনিছিলে নে নাই? শুনিছিলে নে নাই? মই ক'লো সেইটো মানুহ, হিমন্ত বিশ্ব শৰ্মা সন্মুখত গগৈ লৈ এই আপোনাৰ অসমত 2 নম্বৰী মানুহ নাই বুলি মই কৈ দিম। সেইদিনা নাই, সেইদিনা কাজিয়াখন চাইছিলে নাই? কি লাগিব? চাইছিলে নে নাই? চাইছিলে নে নাই? মই সেইদিনা যিটো কাজিয়া লাগিলো হিমন্তৰ লগত, হিমন্তই মানে সেইদিনা কৈ আছে, শুনি লওক। আমনি পাইছে নেকি? মোৰহে দেৰি হ'ব পিছে, মই যাব লাগিব অলপ পিছত। 2টাই বাজিলে আৰু। আমনি লাগিছে নেকি? এতিয়া ভাল লাগিলে নহ'ব, 26ত আকৌ 500 টকা লৈ বেলেগক ভোট দি নিদিব। আৰু এতিয়া মই এনেই অহা নাই আকৌ, আজিৰ পৰা চবেই বামুণ সোণোৱালৰ কাৰণে লাগিবগে লাগিব আকৌ, ৰাইজৰ দলৰ কাৰণে লাগিবগে লাগিব। লাগিব নে নালাগে? লাগিব নে নালাগে? লাগিব।
কিমানে আমাৰ ৰাইজৰ দলৰ কাৰণে লাগিব হাত দাঙকচোন চাওঁ